নহয় উচ্ছেদ কৰক কাৰণ বনভূমি কোনোবাই অসাংবিধানিকভাৱে যদি দখল কৰিছে সেই উচ্ছেদ কৰিবই কিন্তু অতি শেহতীয়াভাৱে আমি দেখিছোঁ উচ্ছেদ এটা বেলেগ প্ৰসংগই সেই কথাটোত আমি সমৰ্থন কৰিছোঁ কিন্তু উচ্ছেদ কৰি পেলাই বাংলাদেশী সমস্যা সমাধান কৰিম বুলি চৰকাৰে যিটো কথা কৈছে এই কথাটোহে আচলতে গছত গৰু উঠা কথা কৈছে চৰকাৰে সেই কথাটো গ্ৰহণ কৰি ল'ব পৰা কথা নহয় উচ্ছেদ এটা বেলেগ বিষয় আৰু প্ৰৱজিত বা বাংলাদেশী সমস্যাটো সমাধান কৰা এটা বেলেগ বিষয় আজি মানুহে যিবিলাক মানুহে বনভূমি দখল কৰিছে বেআইনীভাৱে তেওঁলোকক উচ্ছেদ কৰিবই সেই কৰক তাত আমাৰ সমৰ্থন আছে কিন্তু সেই সমৰ্থন থকাৰ পিছতো আমি খালি তাত এটা লাইন সংযোগ কৰিব খোজোঁ প্ৰকৃতপক্ষে কোনোবা যদি গৃহহীন হয় কোনোবাই যদি মাটি ভেটি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হেৰুৱাবলগীয়া হৈছে তেনেহ'লে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আদাৰৱাইজ আমাৰ এই বিষয়টোৰ প্ৰতি সমৰ্থন আছে কিন্তু চৰকাৰে কৈ আছে যে উচ্ছেদ কৰি বাংলাদেশী সমস্যা সমাধান কৰিম সেই কথাটো আচলতে গ্ৰহণ কৰি ল'ব পৰা কথা নহয় যে বাংলাদেশী সমস্যাটো এটা 4টা দশক জোৰা এটা দীৰ্ঘদিনীয়া সমস্যা 855জন হাতীজন মানুহ শ্বহীদ হ'ল ইয়াৰ কাৰণে এই বিষয়টো চৰকাৰে চিৰিয়াছলি ল'ব লাগে প্ৰকৃতপক্ষে যিমানবিলাক আমাৰ প্ৰৱজিত মানুহ আছে সেই প্ৰৱজিত মানুহবিলাকক চিনাক্তকৰণ কৰিব লাগে আৰু বিতৰণ কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে